গতিকে সকলোৱে দেখি আছে নহয়? দেখি আছা? ওকে। সো আমি আজি পঢ়িম লিমিটিং ৰিয়েজেন্ট। ঠিক আছে, তোমালোকে এতিয়া লিখিব নালাগে, মই জাষ্ট লিখি দিওঁ, তোমালোকে ক্লাছটো শেষ হোৱাৰ পিছত লিখিবা। কোনোবাই যদি মানে NCERT সলিউশ্যনখিনি চাইছিলা, মই যে দিছিলোঁ তোমালোকক, ত' তোমালোকে যদি চাইছা তাত তোমালোকে পাইছাই, মই লিমিটিং ৰিয়েজেন্টৰ ওপৰত তোমালোকক কুৱেশ্যন কৰাইছিলোঁ, ঠিক আছে? ত' সেই লিমিটিং ৰিয়েজেন্টটো মানে তোমালোকক পঢ়োৱা নাছিলোঁ, মই তেতিয়া কৈছিলোঁ যে তোমালোকক ক্লাছত মই লিমিটিং ৰিয়েজেন্টটো পঢ়াই দিম নেক্সট। গতিকে আজি আমি এইটো টপিকে আৰম্ভ কৰিম, আৰু এইটো টপিকে মষ্ট প্ৰবেবলি লাষ্ট চাগে আমাৰ এইটো চেপ্টাৰৰ। গতিকে ফাৰ্ষ্ট লিমিটিং ৰিয়েজেন্ট মানে কি হয়, মই লাষ্ট সেইটো চেপ্টাৰটো মানে সেই সলিউশ্যনখিনিত কৈছিলোঁ যে যোনটো বস্তু সোনকালে শেষ হৈ যায়। লিমিটিং মানে কিনো? লিমিটিং মানে হ'ল সীমিত। অসমীয়াত কোৱা হয় সীমিত। ঠিক আছে, লিমিটিং ৰিয়েজেন্ট মানে কি? ফাৰ্ষ্ট ডেফিনেশ্যনটো মই লিখি লওঁ, তোমালোকে লিখিব নালাগে, মই লিখি লওঁ। ঠিক আছে, দিছ ৰিয়েক্টেণ্ট, প্ৰডিউচত থকা নিচিনাকৈ লিখিছোঁ, দিছ ৰিয়েক্টেণ্ট হুইচ ৰিয়েক্টছ কমপ্লিটলি ইন দ্য ৰিয়েকশ্যন, মানে চব যোনটো শেষ হৈ যায়, সীমিত আছে সেইটো কাৰণে কমপ্লিটলি হৈ যায় ইন দ্য ৰিয়েকশ্যন ইজ কল্ড লিমিটিং ৰিয়েজেন্ট, যোনটো কম থাকে সেইটো। ঠিক আছে, আৰু দ্য ৰিয়েক্টেণ্ট which is not consumed completely, মানে যোনটো বাকি থাকি যায় সেইটোক কি বুলি কোৱা হয়? not consumed completely in the reaction is called excess reactant. মানে যোনটো বেছি আছে সেইটোক এক্সেছ কয়, আৰু যোনটো কম আছে সেইটোক লিমিটিং কয়, সেইটোৱে। গতিকে আমি এতিয়া ইয়াৰ ডেফিনেশ্যনখিনি আমি চালোঁ, কিন্তু এইটো ডেফিনেশ্যন কেতিয়াও লিখিব নাহে, মানে এইটো মনত ৰাখিবা, ইয়াৰ ওপৰত কুৱেশ্যনে আহিব কৰিবলৈ। গতিকে কুৱেশ্যন কেনেকুৱা ধৰণৰ আহে, এটা ধৰা আমি কুৱেশ্যন লিখিছোঁ, ঠিক আছে? ফাৰ্ষ্ট মই সেইদিনা কৰোৱা নিচিনাকৈ চবেই কৰিব ট্ৰাই কৰিবা যদি পাৰা। এইটো আছে ধৰা কুৱেশ্যন 50 kg, তোমালোকে নিজৰ বহীখন উলিয়াই লোৱা আৰু কুৱেশ্যনটো লিখা। মই যোনটো লিখিব কওঁ সেইটো লিখিবা হা। নিজৰ বহীখন উলিয়াই লোৱা আৰু চবেই কুৱেশ্যনটো লিখা ফাৰ্ষ্ট। 50 kg of N2 and 10 kg of H2 are mixed. কিতাপৰ কুৱেশ্যন হয়, to produce NH3. Calculate mass of NH3 formed. ঠিক আছে, এইটো কুৱেশ্যন আছে, এইটো মই চবকে টাইম দিছোঁ অকণমান, চবে যদি কৰিব পাৰা এনচাৰটো দিবা, মানে এটলিষ্ট কৰিব পাৰিলে কমেণ্ট দিলেই হ'ল যে আমি পাৰিছোঁ, সেইটোৱে। 2 মিনিট সময় দিছোঁ বাৰু। ৰিয়েকশ্যনটো লিখিব লাগিব ফাৰ্ষ্ট। যোনে কৰিব নিজে পাৰা নিজে কৰি থাকা, আৰু যোনে নাজানা মানে মই কেনেকৈ কৰিছোঁ চোৱা। ফাৰ্ষ্ট আমাক কি দিছে? N2 আৰু H2 মিক্স কৰি NH3 প্ৰডিউচ কৰিব লাগে, মানে 50 kg N2 নাইট্ৰজেন, 10 kg হাইড্ৰজেন মিক্স কৰি NH3 উলিয়াইছে, মানে N2 আৰু H2 বস্তু NH3। এতিয়া এনেকৈ ৰিয়েকশ্যন লিখিলে কেতিয়াও নহ'ব কেমেষ্ট্ৰিত, ক্লাছ 10তে বেছিক বস্তুটো জানা যে কি আমি ফাৰ্ষ্ট সমীকৰণটো সমতুল কৰিব লাগিব, বেলেঞ্চ। চ' আমি যদি চাওঁ নাইট্ৰজেন এফালে দুটা আছে, চ' ইয়াত 2 দি দিলোঁ, দুটা হৈ গ'ল, কিন্তু হাইড্ৰজেন এফালে 2 × 3 6টা হৈ গ'ল, এফালে দুটাহে আছে, 3 দি দিব লাগিব, হৈ গ'ল, এতিয়া বেলেঞ্চ হৈ গ'ল। নেক্সট আমাক 50 kg N2 10 kg আছে, আমি উলিয়াব লাগে NH3। ঠিক আছে, এতিয়া চোৱা N2 আৰু H2 আমাক যদি যিকোনো এটা দিয়া হ'ল হয়, ধৰা আমাক দিয়া আছে 50 kg N2, আমি উলিয়াব লাগে কিমান NH3 প্ৰডিউচ হ'ব, আমাক 10 kg H2 ধৰা, এইটো বস্তু আমাক দিয়াই নাই ধৰা হা, নাই দিয়া বুলি ভাবি লোৱা,
তেতিয়া আমি ডাইৰেক্ট কুৱেশ্যন কৰি ল'লো হয় ন 50 কেজি N2 পৰা কিমান NH3 ওলায় 1 মলৰ পৰা ইমান ওলায় সো 50 কেজিত কিমান মল আছে হেতু মল উলিয়াই লম তাৰ পিছত আমি কিমান NH3 আছে হেতু উলিয়াই দিম কিন্তু আমাক দুটা বস্তু দিয়া আছে 50 কেজি N2 10 কেজি H2 গতিকে আমি এটা ইয়াৰ ভিতৰত কোনটো ইউজ কৰিম কাৰণ যিকোনো এটা বস্তু ইউজ কৰিয়ে তুমি এফালে উলিয়াব পাৰা আৰু এই বস্তু এই এনেকুৱা টাইপৰ কোৱেশ্যন আমি লাষ্ট যোনটো সলিউশন আছিল এনসিআৰটি সলিউশন তাতো ডিসকাস কৰিছিলো এনেকুৱা যেতিয়া তোমালোকক দুটা বস্তু দিয়া থাকিব ন ৰিএক্টেন্টৰ ফালে দুটা দিয়া আছে তেতিয়া তোমালোকে লিমিটিং ৰিএজেন্টৰ কনসেপ্টটো ইউজ কৰিব লাগিব ঠিক আছে এটা লিমিটিং ৰিএজেন্ট কেনেকৈ উলিয়াই আমি তাতো ডিসকাস কৰিছো আজি আকৌ এবাৰ বুজাই দিম ফাৰ্স্ট কি দিয়া আছে 50 কেজি N2 10 কেজি H2 ফাৰ্স্ট আমি লিখি লম 50 কেজি N2 ঠিক আছে এতিয়া 50 কেজি N2 কিমান মোল আছে এটো উলিয়াই লও 50 কেজি N2 মই যদি এটো হেৰিত লিখো 50 * 1000 গ্ৰামত লিখিম মানে গ্ৰাম N2 তাৰ মানে 50000 গ্রাম N2 ঠিক আছে so number of moles of N2 given so number of moles or formula কি আছিল আমি বাৰে বাৰে কৈ আছো কি given mass divided by molar mass so আমাৰ given mass কিমান আছে 50000 আৰু নাইট্ৰজেনৰ মাছ 14 হয় ইয়াত N2 আছে so 14 * 2 28 হ'ব so 28 গ্রাম এটা আমি এটা হৰণ কৰিব লাগিব ঠিক আছে সো আমি হৰণ কৰিম 50000 divided by 28 so 50000 divided by 28 কৰিলে আমি পালো 1785.71 ইমানখিনি মোল আছে নাইট্ৰজেনৰ ঠিক তেনেকৈ আমি হাইড্ৰজেনৰ কিমান মোল আছে এটো উলিয়াম এটা নেক্সট number of moles of H2 ডাইৰেক্ট লিখিম হাইড্রোজেন আমাক 10 কেজি দিয়া আছে মানে yes আমি লিখিম 10 * 1000 গ্রামত লিখিম হাইড্রোজেন H2 ৰ মাস কিমান হ'ব 2 গ্রাম 10,000 divided by 2 এনে হ'ব আমাৰ 5000 মোল ইমান মোল আছে হাইড্রোজেন এটা আমাৰ কোৱেশ্চনটো মতে চোৱা মানে ইকুৱেশনটো মতে 1 মোল N2 মোল কিমান আছে 1 H2 মোল 3 তাৰ মানে 1 মোল N2 reacts with কিমান মোল H2 লগত ৰিয়েক্ট কৰিছে 3 মোল 3 মোল H2 লগত ৰিয়েক্ট কৰিছে আমাক কিমান মোল 1 মোল N2 এ 3 মোল H2 লগত ৰিয়েক্ট কৰে আমাক কিমান মোল N2 দিয়া আছে নাইট্ৰজেনৰ 1785.71 ইমান মোল আছে নাইট্ৰজেন তাৰ মানে 1785 পইণ্ট কিমান ওলাইছিল আমাৰ 71 1 মোল নাইট্ৰজেনে যদি 3 মোল H2 লগত ৰিয়েক্ট কৰে therefore ইমানখিনি মোল নাইট্ৰজেনে reacts with 3 * কিমান 1785.71 ইমান মোলৰ লগত ৰিয়েক্ট কৰিব হল এতিয়া আমি এটো ক্যালকুলেশন কৰিব লাগিব ঠিক আছে এটো ক্যালকুলেশন কৰিলে কিমান হয় চাবা 3 * 1785.71 5357.13 মোল ঠিক আছে সো ইমানখিনি মোল নাইট্ৰজেন আমাক দিয়া আছে আৰু হেখিনি ৰিয়েক্ট কৰিবৰ কাৰণে কিমান মোল হাইড্ৰজেন লাগে 5300 ইমান লাগে কিন্তু বাট we have only 5000 mole of hydrogen ঠিক আছে আমাক মোল অফ হাইড্রোজেন কিমান আছে 5000 কিন্তু আমাক কিমান লাগে 5300 ইমান লাগে গতিকে হাইড্রোজেন কমই হৈ গল ন কম আছে হাইড্রোজেন হয় না কাৰণ আমাক 5000 এ দিয়া আছে আমাক লাগে 5300 কিমান লাগে ঠিক আছে সো এটা আমাক লিমিটিং ৰিএজেন্ট কোনটো হ'ব
therefore limiting reagent equal to H2 H2 to limiting reagent হবে limiting reagent ওলোৱালৈকে আমি কোৱেশ্চনটো কৰি ল'লো নেক্সট আমি কৰিব লাগিব সলভ কিন্তু তাৰ আগতে মই সুধিব বিচাৰিছো এখিনিলৈকে তোমালোকে বুজি পাইছানে না একবাৰ কৈ দিয়া পিডিএফ পাবা আমি এনসার তুমি জাস্ট চাই যোৱা এতিয়া পাইছো স্যার এখিনিলৈকে তোমালোকে বুজি পাইছা লিমিটিং ৰিয়েজেণ্টটো উলিয়াই ল'লো মানে ঠিক আছে আমি এতিয়া লিমিটিং ৰিয়েজেণ্ট উলিয়ালো নেক্সট আমি কেনেকৈ কুৱেশ্যনটো কৰিম লিমিটিং ৰিয়েজেণ্টটো ইউজ কৰি আমি এতিয়া কুৱেশ্যনটো সলভ কৰিম আমাৰ লাগিলে মই আকৌ তোমালোকক ইকুৱেশ্যনটো লিখি দিছোঁ কি আছিলে n2 প্লাছ 2 goes to ns3 2 দিলোঁ এফালে 3 দিলোঁ ঠিক আছে এটা আমি নাইট্ৰজেন ইউজ কৰিম নে হাইড্ৰজেন ইউজ কৰিম হাইড্ৰজেন কাৰণ লিমিটিং ৰিয়েজেণ্ট সদায় ইউজ কৰিম আমি কুৱেশ্যনটো সলভ কৰোঁতে এটা আমি যদি চাওঁ 3 mol H2 produces 2 mol NH3 ঠিক আছে implies 1 mol H2 3 mol হাইড্ৰজেনে 2 mol NH3 প্ৰডিউস কৰে therefore 1 mol হাইড্ৰজেনে কিমান প্ৰডিউস কৰিব 2/3 3 মলে যদি ইমান হয় 1 মলে কিমান হ'ব 3 টো তলত গুচি যাব আৰু আমাক হাইড্ৰজেন কিমান দিয়া আছে 5000 H2 produces equal to 2/3 into 5000 NH3 so etu jodi moi koru 2/3 into 5 ek minute ঠিক আছে so কিমান আহিব চোৱা 2/3 into 5000 কৰিলে 2 divided by 3 equal to etu hobo into 5000 333.33 আহে ইমানখিনি মল NH3 ওলাব ঠিক আছে কিন্তু আমাক কোৱেশ্যনটোত কি সুধিছে চোৱা কোৱেশ্যন সুধিছে ক্যালকুলেট মাস অফ NH3 আমি কিমান মাস ফৰ্ম হৈছে এটো লাগে কিমান মাস আমাক কিমান মল সোধা নাই therefore কিমান মাস হ'ব ইমানখিনি মলত কিমান NH3 হ'ব NH3 মোলাৰ মাসটো পূৰণ কৰি দিয়া 1 মল NH3 মাস কিমান নাইট্ৰজেনৰ 14 আৰু হাইড্ৰজেনৰ 3 হ'ব so 3333.33 into 17 এটো কৰিলে কিমান আহে এটো লিখি দিলে হ'ল 56,666.67 গ্রাম ঠিক আছে এটো आंसर গ্রামত আহিছে লাগিলে এটো কেজি লিখি দিব পাৰা 56.67 কেজি মানে এটো 1000 হৰণ কৰি দিছো ঠিক আছে আকৌ এবাৰ কৈ দিছো 3 মল 1 মল হাইড্ৰজেনে ইমান প্ৰডিউস কৰে 5000 মলে ইমানখিনি মল ওলাব গতিকে ইমানখিনি মলৰ কিমান মাস হয়নে মাস উলিয়াবৰ কাৰণে আমি কি কৰো যিমান মল আছে হেতুৰ লগত তাৰ মলাৰ মাসটো পূৰণ কৰি দিও ওলাই যায় হৈ গল কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা অডিঅ এনেবল আছে কোৱা স্যার কোৱা এটো অলপ বেলেগ ধৰণে কৰিব পাৰিম যেনেকৈ কৰা এনসাৰটো ওলাইছে নাই আনসাৰটো ওলাইছে মই অলপ বেলেগ ধৰণে শিকিছিলো মানে হ'ব তুমি যেনেকৈ কৰা এনসাৰটো যদি ঠিক ওলাইছে হ'ব আৰু কাৰণ এইটো সবতকৈ সহজ মেথডটো কৰিছো মই যাতে সবৰ কাৰণে সহজ হয় বুজিছা এতিয়া নেক্সট এটা কোৱেশ্চন কৰিম আৰু এটা কোৱেশ্চন কৰিম ইয়াৰ ওপৰত কোৱেশ্চনটো লিখি লোৱা ফাৰ্ষ্ট বহিত 3 গ্রাম H2 react with
29 গ্রাম 29 হা 29 গ্রাম লিখিছো এটো of O2 to form H2O. First তোমালোকে উলিওৱা ইয়াত which is limiting reagent. First এটো উলিওৱা আৰু কমেন্টত লিখিবা মানে লিমিটিং ৰিয়েজেন্ট কোনটো হয় ক'লে হ'ল হাইড্ৰোজেন নে অক্সিজেন কমেন্টত লিখি দিবা তাৰপিছত আমি ইয়াৰ ফাৰ্দাৰ আগত যাম ফাৰ্ষ্ট তোমালোকৰ কাৰণে মই 3 মিনিট সময় দিছো 8:40 লৈকে তোমালোকে উলিওৱা কোনটো হয় লিমিটিং ৰিয়েজেন্ট কোনবাই কৰিছানে স্যার করেছে রহিব ওকে কৰা দীপাই এনসাৰ দিছে ঠিক আছে বাকিবোৰ অমিয়াংশৰ দীপাই এনসাৰ দিছে হাইড্ৰোজেন তোমালোকে নাম্বাৰ অফ মলছতো কৰিব পাৰা বা গ্ৰামতো কৰিব পাৰা আগৰ কুৱেশ্যনটোত আমি নাম্বাৰ অফ মলছ উলিয়াই কৰিছিলোঁ এইটোত মাছত কেনেকৈ কৰিব পাৰি সেইটো দেখাই দিম চাবা জিনাপুৰি H2 ৰক্তাভ H2 বহুত আৰু 1 মিনিট আছে কৰি লোৱা NaLH2 প্ৰশান্ত চেত্ৰী H2 ঠিক আছে তোমালোকৰ নেক্সট উইক ক্লাছ চাগে নহ'ব মই হ'লেও চেষ্টা কৰিম কিবা বস্তু মানে ষ্টাডি মেটেৰিয়েল দিবলৈ কাৰণ আৰু 2 সপ্তাহ মোক জাষ্ট টাইম দিয়া কাৰণ মই নেক্সট উইক পৰহিলে মই বেংগলোৰ গৈ আছোঁ মই কৈছিলোঁ পণ্ডিচেৰী আৰু বেংগলোৰ ঠিক আছে চ' আৰু নেক্সট শনিবাৰে আহিম তাৰপিছত নেক্সট মঙলবাৰে চাগে গোৱা যোৱা হ'ব RBIৰ পৰা RBI ডিউটিতে যাম গোৱালৈ মঙলবাৰে আৰু তাৰপিছত শনিবাৰ মানে আহিম চাগে গতিকে এই 2 সপ্তাহ জাষ্ট মোক টাইম দিয়া তাৰপিছত ছেপ্টেম্বৰ মাহৰ পৰা মই কমপ্লিটলি ফ্ৰী তেতিয়া তোমালোকক মই ৰেছপন্সিবিলিটি লৈছোঁ কোৰ্চটো পঢ়াবলৈ আৰু যিমান পাৰোঁ মই আগবঢ়াই নিম খালি মোক এই ছেপ্টেম্বৰলৈকে টাইম দিয়া মানে এই আগষ্ট মাহৰ শেষলৈকে টাইম দিয়া ছেপ্টেম্বৰৰ পৰা মই পুৰা ফ্ৰী আৰু এইকেইদিন সেইটো কাৰণে অকণমান ক্লাছটো খেলি মেলি হৈ থাকে ৰেকৰ্ডিং দি দিলেও হ'ব যাবিন কেনেকৈ মই ৰেকৰ্ডিং বনাম কোৱাচোন গোৱাত গৈ পেলাই তাতে RBIৰ পৰা ডিউটিত গৈ আছোঁ যে সেইটো কাৰণে নহ'লে মইতো বনালোঁ হয় নেক্সট উইক এতিয়া পৰহিলে আকৌ গৈ আছোঁ বেংগলোৰ পৰহিলে বেংগলোৰত গৈ পেলাই মানে এদিন থাকিম তাৰপিছত দেওবাৰে পণ্ডিচেৰীত ওলাই যাম
আৰু এসপ্তাহ থাকিম তাতে মানে এইটো সপ্তাহৰটো মানে মই আগতে প্লেন কৰা আছিলে ফুৰিব যোৱাৰ সেইটো কাৰণে মানে কেনচেলো কৰিব নোৱাৰি আৰু নেক্সট উইকটোতো মোৰ অফিচৰ ডিউটিয়ে হয় গোৱাত সেইটো কাৰণে এই 2টা সপ্তাহ জাষ্ট টাইম দিয়ে আৰু হ'লেও মই এটা চেপ্টাৰ যিমান পাৰি ভালকৈ মানে কমপ্লিট কৰিছোঁ ঠিক আছে এতিয়া আমি চাম কেনেকৈ কৰে চাবা এতিয়া তোমালোকে 3 গ্ৰাম H2 react with 29 গ্ৰাম O2 H2 ৰ লগত সো আমি ফাৰ্ষ্ট লিখি লওঁ H2 plus O2 H2O বেলেন্স কৰিম অক্সিজেন দুটা আছে সো এফালে 2 দি দিলোঁ সো ইয়াতো 2 দি দিব লাগিব হৈ গ'ল এতিয়া এবাৰ আমি মাছত কৰি চাম কাৰণ মাছ 3 গ্ৰাম 29 গ্ৰাম দিয়া আছে ন মাছতো কৰিব পাৰি চোৱা এনেকৈ 2 গ্ৰাম ফাৰ্ষ্ট লিখি লোৱা given mass of H2 3 gram O2 29 gram from the reaction 2 mole H2 reacts with 1 mole O2 1 mole oxygen লগত implies 2 mole H2 react with 1 mole O2 এটা আমি মাছত লিখিম চোৱা হাইড্ৰোজেনৰ H2 মানে কিমান হয় 2 আৰু 2 মল লৈছো H2 ৰ মাছ কিমান হয় 2 গ্ৰাম আৰু 2 মল লৈছো সো 2 * 2 গ্ৰাম mol H2 reacts with 1 mol O2 মানে 16 * 2 অক্সিজেন 16 আৰু 2 আছে implies 4 গ্ৰাম সৰি এটো মল নহয় গ্ৰাম লিখিছো 4 গ্ৰাম H2 reacts with 32 গ্ৰাম O2 হৈ গ'ল এতিয়া এফালে লাগিলে আকৌ লিখি দিছো হা 4 গ্ৰাম H2 তোমালোকে আকৌ লিখিব নালাগে মই জাস্ট মানে ইয়াতে চাই লিখিবৰ কাৰণে reacts with 32 গ্ৰাম O2 হৈ গ'ল এতিয়া আমাক কুৱেশ্যনত কিমান দিয়া আছে H2 3 গ্ৰাম 1 গ্ৰাম সৰি 4 গ্ৰামে হাইড্ৰোজেনে যদি 32 গ্ৰামৰ লগত ৰিয়েক্ট কৰে 1 গ্ৰাম H2 কিমান ৰিয়েক্ট কৰিব 32 গ্ৰাম divided by 4 equal to 8 গ্ৰাম O2 ঠিক আছে 4 গ্ৰামে যদি 32 লগত ৰিয়েক্ট কৰে 1 গ্ৰামে 8 গ্ৰামৰ লগত আমাক কুৱেশ্যনত কিমান দিয়া আছে 3 গ্ৰাম 3 গ্ৰাম H2 reacts with 8 into 3 মানে 24 গ্রাম of O2 মানে 3 গ্রাম H2 এ 24 গ্রাম O2 লগত রিঅ্যাক্ট করে but we are given আমাক কিমান দিয়া আছে O2 সো অক্সিজেন দিয়া আছে কিমান এটো 29 গ্রাম we are given 29 গ্রাম of O2 আমাক লাগে 24 গ্রাম কিন্তু অক্সিজেন আছে 29 গ্রাম therefore কি হ'ব আমাক 24 গ্রাম হে লাগে অক্সিজেন তো অভাৰ দিয়া আছে ন therefore here excess reagent equal to O2 অক্সিজেন তো এক্সেস আছে 24 গ্রাম হে লাগে আমাক 29 গ্রাম দিয়া আছে আৰু এটা যদি এক্সেস হয় এটো কি হয় লিমিটিং হয় therefore limiting reagent equal to H2 limiting reagent হাইড্ৰোজেন হল এটা হাইড্ৰোজেন তো ইউজ কৰি আমি উলিয়াব পাৰিম যে ইকুৱেচনত দিয়ে ঠিক আছে কাৰোবাৰ কিবা ডাউট লিমিটিং reagent তো হাইড্ৰোজেন হয় মিনময় আৰু নবাবেও দিছিল আছে হাইড্ৰোজেন হয় দেখিছা এই চেপ্টাৰ যিমানখিনি কৰালে সেইখিনি চালে হ'বনে যাবিন ঠিক এইখিনি চালে হ'ব বেলেগ নালাগে আৰু দুটামান মই হোমৱৰ্ক দিম আৰু সেইখিনি চাবা আৰু কিবা ইম্পৰ্টেন্ট থাকিলে মই PDF কৰি ষ্টাডি মেটেৰিয়েলত দি দিম আৰু NCERT সলিউশন দুটামান বাকি আছিলে মই ভিডিও দি দিম বাৰু তো ঠিক আছে এতিয়া কাৰোবাৰ কিবা ডাউট আছে নেকি কোৱাচোন আমি লিমিটিং ৰিয়েজেন্ট টপিকটো বাকি আছিলে আৰু হেতু আজি শেষ কৰিছো
কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা স্যার চ্যাপ্টার 1 তো বুজি খতম পালো। হৈছে নে আজি চেপ্টাৰ 1টো আজি খতম আৰু অকমান বাকি আছে এইটো মানে বাকি একো নাই জাস্ট এনসিআরটি সলিউশন বিলাক দিব বাকি আছিলে আমি স্যার সেইটো সলিউশনটো ভিডিও চালে হ'ব না এই ভিডিঅ'ত দিয়াখিনি স্যার আপুনি স্যার trigonometry একদিন হব মই আপোনাৰ রেকর্ডিং ভিডিও কিন চাম চাই ল'বা স্যার তেতিয়া ৰিভাইজ হৈ যাব কোৱা স্যার অ স্যার আপুনি trigonometry চ্যাপ্টার 3.3 ভিডিও কেতিয়া বনাব দি দিম দিয়া কাইলৈ হ'ব স্যার ঠিক Thank আছে you. কিবা ক্লাছ কিবা টেষ্ট চলি আছে নেকি স্যার স্টার্ট হ'ব মানে ঠিক আছে কাইলৈ দি দিম বাৰু মই পৰহিহে যাম ৰাতিপুৱা বেংগলৰ আজি তোমালোকক এনচিআৰটি সলিউশনটো মই ভিডিঅ' বনাই থৈ দিম কাইলৈ দি দিম স্যার তেনেহলে আজি চ্যাপ্টার 1 খতম ন চেপ্টাৰ 1টো খতমেই আৰু কুৱেশ্যন কিছুমান কৰিব দিম আৰু ষ্টাডি মেটেৰিয়েল কিছুমান দিম আৰু পিডিএফত এইবিলাক বহীত লিখি ৰাখিবা হ'ব স্যার হ'ব ফিজিক্সৰ অনলাইন ক্লাছ কৰে নেকি দীপা কলিতা নাই ফিজিক্সটো ইউটিউবতে দিওঁ টাইমে নহয় ন সেইটো কাৰণে আৰু কিবা তোমালোকৰ বহুতৰ টান লাগিব পাৰে কেমেষ্ট্ৰি এটাই কাম কৰিবা সদায় যি পঢ়াও সেইটো ফাৰ্ষ্ট ভালকে ক্লাছটো চাবা বুজি নাপালে ৰেকৰ্ডিংটো চাবা তাৰপিছত সেম টাইপৰ কুৱেশ্যন তোমালোকে প্ৰেক্টিচ কৰিবা ৰেফাৰেঞ্চখনৰ পৰা কাৰোবাৰ হয়তো ৰেফাৰেঞ্চ নাথাকিব পাৰে মই নিজে বুজি পাইছোঁ তোমালোকক মই সেইটো কাৰণে হোমৱৰ্ক কৰিব দিওঁ সেম টাইপৰ কুৱেশ্যনবিলাক যাৰ ওচৰত ৰেফাৰেঞ্চ আছে সি নিজে চাই কৰিব পাৰিব যাৰ ওচৰত নাই হোমৱৰ্কখিনি চালেও হ'ল আৰু কাৰোবাৰ ওচৰত যদিও ৰেফাৰেঞ্চ আছে ধৰা বিচাৰি নোপোৱা কোনবিলাক কুৱেশ্যন সেইটো কাৰণে হোমৱৰ্কবিলাক ক্লাছটো কৰিবা যি বুজি পাইছা তাৰ ওপৰত সেম টাইপৰ কুৱেশ্যন দি দিওঁ তেতিয়া তোমালোকে বুজি পোৱাটো মনত ৰখি যায় ডেইলি সেনেকৈ কৰি থাকা আৰু আজি চেপ্টাৰটো খতম হৈ গ'ল একবাৰ আকৌ ৰিভাইজ কৰি দিয়া বেছি টাইম ৰিভাইজ স্যাৰ কৰিব নালাগে আনসাৰটো চাওকচোন মই আনসাৰ দি দিলোঁ হা আনসাৰটো চাওকচোন আনসাৰটো দি দিলোঁ মই 20 gram of H2O is produced 20 gram চাব লাগিব H2O ঠিক আছে 20 গ্ৰামে হয় লিমিট এণ্ড ডেৰিভেটিভ চেপ্টাৰটো বুজাব কপিল ঠিক আছে মেথছৰ ন এটাকে দি যাম বাৰু চিন্তা কৰিব নালাগে মই জাষ্ট ছেপ্টেম্বৰ মাহটো আহিব দিয়া ছেপ্টেম্বৰ মাহৰ পৰা পুৰা ৰেগুলাৰ হ'ব আৰু এতিয়া টাইম পোৱা নাই কাৰণে হোমৱৰ্ক দিছিল চল্ভ দিব নেকি দিবাচোন হোমৱৰ্ক যদি চল্ভ কৰি থাকোঁ টাইমেই নহ'বচোন সেম টাইপৰ কুৱেশ্যন দিওঁ ন সেইটো কাৰণে তেতিয়া আমাৰ কৈছে শেষ নহ'বগৈ এনচাৰবিলাক নিদিওঁ সেইটো কাৰণে মানে ধৰা এনচাৰটো লিখা থাকে ঠিক আছে চ' ক্লাছটো শেষ কৰিছোঁ তোমালোকৰ চেপ্টাৰ 1 খতম তোমালোকক মই সলিউশ্যন যিখিনি বাকী আছে এনচিআৰটি সেইখিনি দিম স্যাৰ ইমান আৰু জল্দি শেষ কৰিছে কি কৈছা ইয়াৰ প্ৰডিউচ কামটো উলিয়াই দিয়ক কি কৈছা ইয়াৰ যোনটো প্ৰডিউচ হ'ল এইটো তাৰ কামটো উলিয়াই দেখুৱাই দিয়ক সেইটো নিজে কৰিব পাৰা দেখোন H2O এইটো হাইড্ৰজেনটো লিমিটিং ৰিয়েজেণ্ট হয় ত' হাইড্ৰজেনটো ইউজ কৰি পেলাই কৰা ইমান সহজ কুৱেশ্যন আগতকৈতো এইটো বেছি সহজ হয় নিজে কৰা আৰু সেম টাইপৰ কুৱেশ্যন মই আৰু কেইটামান প্ৰেক্টিচ কৰিব দিম আজি হ'ব প্ৰেক্টিচ কৰিম হ'ব ঠিক আছে দিয়া হ'ব আজি ক্লাছটো শেষ কৰিছোঁ